Hello students, today I am going to discuss the remaining sums of exercise 5.2. In the last video, I have discussed up to question number 4. Today I am discussed from question number 5. So here is the solution of question number 5. Our question is differentiate the functions with respect to x. Question number 5. Sin ax plus b divided by cos cx plus d. So first we have to do let y equals to sin ax plus b divided by cos cx plus d. Right? Next d by dx. Taking d by dx on both sides, to d by dxy equals to d by dx sin ax plus b divided by cos cx plus d. Clear? Next step, then we use the divide formula. That means numerator denominator. First of all, denominator square, so cos cx plus d whole square, then new denominator to cos cx plus d, d by dx numerator, that means sin ax plus b, minus numerator sin ax plus b, d by dx denominator means cos cx plus d. ঠিক আছে, এতিয়া চোৱা এইটো কি হৈছে, মই লাষ্ট ক্লাছত তোমালোকক ফৰ্মুলা কেইটা দেখাইছিলো, আৰু এইকেইটা ফৰ্মুলা অনলি লাষ্ট ক্লাছ বুলি নহয়, তোমালোকে ক্লাছ 11ত অলৰেডি পাই আহিছা ফৰ্মুলাটো। f of x by gx আছিলে, ডিভাইড ফৰ্মুলা হলে কি হয়, ফাৰ্স্ট আহিব ডিনোমিনেটৰ স্কয়াৰ, দেন ডিনোমিনেটৰ আহে d by dx নিউমাৰেটৰ হয়, মাইনাস নিউমাৰেটৰ আহিব d by dx কি হ'ব ডিনোমিনেটৰ হ'ব। মই হেতু ফাৰ্স্ট ফৰ্মুলা ইউজ কৰিছো, ঠিক আছে। এতিয়া চোৱা তাৰ নেক্সট স্টেপটো কি কৰিছো মই তোমালোকক, এত মই চেইন ৰুল ইউজ কৰিছো। চেইন ৰুলটো ভালকৈ মন কৰিবা, এটা অলৰেডি মই ক্লাছ 11 তোমালোকক শিকাইছো বা তোমালোকক জানা কি কৰিছো চাবা। চেইন ৰুলটো ফাৰ্স্ট cos cx plus d সেম আছে, আমাৰ d by dx sin ax plus b আছিলে, মন কৰিছো চোৱা d by dx sin ax plus b। ইয়াত চোৱা কি হৈছে, ইয়াত আছে ax plus b, ইয়াত আছে x, তো এই দুইটা টার্ম আমাৰ সেম নহয়, হয়নে? মই অলৰেডি আগতে কৈছো যদি ভেৰিয়েবলটো সেম হয় তেতিয়াহে আমি ডিফাৰেন্সিয়েট কৰিব পাৰো। ইয়াত আছে ax plus b, ইয়াত আছে x, গতিকে আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো। তো আমি কি কৰিব লাগিব চোৱা, d by d sin ax plus b, ইয়াত ax plus b আমাৰ থকা কাৰণে তলটো মই কি কৰিছো ax plus b মই আনি লৈছো, আৰু তলত লিখাৰ কাৰণে ওপৰটো কৰিব লাগিব d ax plus b লিখিছো, ডিভাইডেড বাই কি আহিলে আমাৰ dx আহিলে। এটা আমাৰ চেইন ৰুল হল, ইট মিন্স এই টার্মটো মই এক্সট্ৰাকে লিখিছো, ঠিক আছে। তো মাইনাস sin ax plus b এই পার্টটো সেম আছে, এগেইন আকৌ d by dx cos cx plus d লিখিছা, তাত মই আকৌ চেইন ৰুল ইউজ কৰিব লাগিব। তো চেইন ৰুল কি হ'ব চোৱা, একে সেম হয়, দেখিছা। এটা চোৱা d by d cos দেখিছা, cos cx plus d থকা কাৰণে মই cx plus d টো আনি লৈছো, ইনটু কি কৰিছো এইটো চোৱা ডিনোমিনেটৰ পাৰ্ট cx plus d থকা কাৰণে ইয়াটো কি লিখিছো মই cx plus, দেখিছা এইটো চোৱা cx plus d লিখিছো, হল এইটো হল cx plus d। ভালকে মন কৰিবা, ইয়াত ভালকে অহা নাই পেজটোত, cx plus d বাই কি লিখিছো মই dx লিখিছো, আগৰটো নিচিনা সেম কৰিছো, ঠিক আছে। আৰু ডিভাইডেড বাই কি হ'ব cos cx plus d হোল স্কয়াৰ, মই কেনেকৈ লিখিব পাৰো cos স্কয়াৰ cx plus d বুলি মই লিখিব পাৰো, ঠিক আছে। এতিয়া নেক্সট চোৱা, তাৰ নেক্সট টাইমটো কি পামগে আমি, cos cx plus d সেম আছে, sin যদি মই ডিফাৰেন্সিয়েট কৰো কি আহিব cos আহিব, আৰু লগত কি লগ লাগি আছে ax plus b আছে, তো cos ax plus b আহিলে, আৰু d by dx ax, এট a টো কনস্ট্যান্ট, তো a থাকিব অনলি, আৰু d by dx x মানে কি হ'ব 1 হৈ যাব, গতিকে a পামগে, আৰু d by dx b মানে b টো কনস্ট্যান্ট হয়, আৰু b আমি ডিফাৰেন্সিয়েট কৰিলে তাৰ ভ্যালু কি পাইগে 0 পাইগে, মাইনাস sin ax plus b সেম আছে। ইয়াত দেখিছেনে cos আছিলে, cosক আমি ডিফাৰেন্সিয়েট কৰিলে মাইনাস sin হয়, আৰু লগত যি লগ লাগি আছে cx plus d, তো cx plus d লিখিলো। আৰু নেক্সট টার্ম কি আছে এটা চোৱা, d by dx কি হ'ব cx হ'ব, cx মানে গম পোৱা c টো কনস্ট্যান্ট ওলাই গৈ c আহিব, আৰু d by dx মানে অকল x থাকিব, সৰি d by dx মানে d by dx by d by dx হয়নে? তো কি হ'ব চোৱা d by dx x মানে আমাৰ 1 থাকিব, হয়নে? সেইকাৰণে আমি কি লিখিছো চোৱা, অকল এটা c টো কনস্ট্যান্ট ওলাই গৈ c আহিব, আৰু d by dx x মানে 1 পামগে, তো c into 1 প্লাস অনলি ইয়াত কি আছে আমাৰ d আছে, d টো কনস্ট্যান্ট হয়, কনস্ট্যান্টৰ ডেৰিভেটিভ কৰিলে কি পাইগে আমাৰ 0 পাইগে, হল ক্লিয়াৰ ৰাখিল নাকে। তো আগৰটো নিচিনা সেম, যেটো মই এনেকে পাইছো a plus 0, ইয়াত পালো মই c plus 0 হল। এতিয়া আমি কি কৰিব লাগিব নেক্সট লাষ্ট লাইন কি কৰিছো চোৱা,
তো ইকুৱেল টু এ থাকিব এই যেটো এ পালা এ প্লাস 0 মানে কি হয় এ নহয় জানো মই এটো আগত লিখিলো এ cos ax plus b cos cx plus d plus it means minus plus আহিব c plus 0 মানে c নহয় জানো c টো আগত লিখিলো sin ax plus b into sin cx plus d divided by কি থাকিলে আমাৰ cos square cx plus d থাকিলে হল এটি হ'ব আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন ক্লিয়াৰ Next question number 6 cos x cube into sin square x to the power 5 same কৰিছো আগৰ নিচিনা y বুলি assume কৰিছো y equal to cos x cube sin square x to the power 5 d by dx y equal to d by dx cos x cube into sin square x to the power 5 হয় এটোতে into function first function second function এটো সোয়া এটো যেটো into function হৈছে তোমালোকে first function টো আগত উলিয়াব পাৰা d by dx second function বা second function d by dx first function হয় এটো যেহেতু প্লাস হৈ আছে তোমালোকে কি কৰিব পাৰা আগত second টো লিখি d by dx first function plus first function d by dx second function কৰিব পাৰা বা মই যেটো স্টেপ লিখিছো তোমালোকে এটো লিখিব পাৰা কাৰণ আলটিমেটলি প্লাস হৈ আছে যিকোনো এটা কৰিলে ভুল নহয় ঠিক আছে এতিয়া সোয়া cos x cube আৰু sin square x to the power 5 তো ফার্স্ট লিখিছো cos x cube d by dx এটো সোয়া আমাৰ second term sin square x to the power 5 plus second term গটিকে sin square x to the power 5 আৰু d by dx first term মানে cos x cube কলে কি লাগে এটা সোয়া cos x cube সেম আছে আকৌ এটো সেম রুল হ'ব আমাৰ ইয়াৰ সোয়া যেহেতু স্কয়াৰ টার্ম আছে only sin থকা হলে বা কথা নাছিলে এর স্কয়ার টার্ম আছে গটিকে স্কয়ার টার্ম থাকিলে আমি কেনেকৈ সেম রুল কৰিব লাগে সবা sin x to the power 5 ওপৰত হোল স্কয়ার লিখিছো ডিভাইডেড বাই কি লিখিছো sin x to the power 5 বুলি লিখিছো এই টার্ম তোমালোকৰ সকে মনত আছে হয় না মই অলৰেডি তোমালোকক এটো ফাৰ্স্টে শিকাইছিলো কি কৰিব লাগে আমাৰ পাৱাৰ ফৰ্মুলা কল এটাই হয় d by dx যদি আমাৰ x to the power n হয় তাৰ ফৰ্মুলাটো আমাৰ কি হ'ব n x to the power n minus 1 আহে হল n x to the power n minus 1 হয় এটো ফৰ্মুলা হয় ইট মিন্স কি হয় সোয়া এই টার্মটো x থাকিলে এই টার্মটো আমাৰ x হ'ব লাগিব হয় কি নাকি হয় না এতিয়া সোয়া কি হৈছে ইয়াৰ আমাৰ ইয়াৰ আছে আমাৰ কি উপৰ স্কয়াৰ আছে ঠিক আছে স্কয়াৰ কাৰ ওপৰত আছে গুটেটো sin x to the power 5 ৰ ওপৰত হে স্কয়াৰ আছে মানে গুটেটোৰ ওপৰত পাৱাৰ আছে ন তো গুটেটোৰ ওপৰত পাৱাৰ থাকিলে কি হ'ব লাগিব এটা সোয়া এটা x ওপৰত পাৱাৰ আছে n আছে হয়নে গতিকে এটো যদি x হয় আৰু এটো আমাৰ কি হ'ব লাগিব x হ'ব লাগিব মানে ভেৰিয়েবলটো সেম হ'ব লাগিব এটা এই sin x to the power 5 গুটেটোৰ ওপৰত পাৱাৰ আছে গতিকে মই তলটো কি কৰিব লাগিব এই sin x to the power 5 এটা মই ইনক্লুড কৰিব লাগিব আনি ল'ব লাগিব আৰু তলত যেহেতু sin x to the power 5 আনিছো ওপৰতে কি কৰিব পৰা d sin x to the power 5 কৰিব পৰা আৰু ডিভাইডেড বাই কি হ'ব dx to the power 5 অ ইয়াত ইয়াত কি কৰিছো মই ইয়াত মই তিনটা স্টেপ একেলগে কৰিছো তোমালোকে ভাঙি ভাঙি কৰিব পৰা কথা নাই মই একেবাৰে কৰিছো যাতে ইজি হৈ যায় নেক্সট স্টেপ কি কৰিছো ইয়াত sin আছে হয় sin x to the power 5 sin x to the power 5 ঠিক আছে ইয়াত যেহেতু x to the power 5 আছে গতিকে ইয়াত মই x to the power 5 আনি লৈছো ভেৰিয়েবল সেম হলেহে কৰিব পাৰি আৰু ইয়াত x to the power 5 লিখা কাৰণে মই ইয়াতো x to the power 5 লিখিছো ডিভাইডেড বাই কি লিখিছো dx মানে আমাৰ আলটিমেটলি গৈ ইয়াত শেষ হৈছে দেখিছা দ্যাট মিন্স a পাৰ্টৰ a পাৰ্ট যদি কেনসেল কৰা a পাৰ্টৰ a পাৰ্ট যদি কেনসেল কৰা আলটিমেটলি কি হয় যেটো আমাৰ গিভেন আছিলে হেতুকে আমি পাই যামগে গতিকে তাক মই চেইন ৰুলৰ সহায়ত এনেকা মডিফাই কৰি লিখিব পাৰো হল লিখিল লাগে তারপর সবা প্লাস কি আছে নেক্সট আছে আমাৰ কিমান লগত sin স্কয়াৰ x to the power 5 into d by dx cos x cube গতিকে এই পার্টটো সেম থাকিব আৰু ইয়াত cos আছে এই পাৱাৰ সৰ নাই গতিকে কথা নাই অনলি ভেৰিয়েবল ওপৰতে পাৱাৰ আছে গতিকে ভেৰিয়েবলটো মিলাই ললে হল গতিকে cos আছে x cube আছে ইয়াত মই x cube আনি ললো আৰু তলত x cube লিখা কাৰণে ওপৰতে x cube লিখিছো বাই কি হ'ব dx হ'ব হল লিখিল লাগে এতিয়া সোয়া cos x cube সেম আছে ওপৰত পাৱাৰ আছে ন মই n বুলি ধৰা n x power n minus 1 গতিকে n মানে 2 x power x মানে গুটেটো বুলি ধৰিছো গুটেটো to the power 2 minus 1 হল আৰু sin যদি মই ডাইৰেক্টলি কৰো cos পাই লগত x to the power 5 থকা কাৰণে মই x to the power 5 লিখিলো আৰু d by dx x to the power 5 মানে কিমান হ'ব 5x to the power 5 minus 1 that means 4 পালোগে হল আৰু তাৰ পিছৰ টাৰ্মটো কি হ'ব সোয়া প্লাস sin square দেখিছা x to the power 5 সেম আছে cos of derivative কৰিলে minus sin আহে ভেৰিয়েবল x cube আছে লিখিছো d by dx x cube মানে কিমান হ'ব 3x to the power 3 minus 1 that means 2 হ'ব হল গতিকে এটো আমাৰ ফাইনাল আনসাৰ মই অলপ সজাই কৰিছো কি কৰি দিছো সোয়া 2 into 5 10 লিখিছো তাৰ পৰা x to the power 4 আহিলে ইয়াৰ পৰা আহিলে তাৰ পাছত sin x to the power 5 থাকিব কাৰণ 2 minus 1 কৰিলে 1 এ পায় sin x to the power 5 লিখিছো তাৰ পৰা cos x to the power 5 আছে আৰু ইয়াত লিখিলো cos x cube মই এৰেঞ্জ কৰি লিখিছো মাইনাস কি হ'ব আকৌ প্লাস এ মাইনাস দেখিছা 3 আহিলে x স্কয়াৰ আহিলে
sin x cube লিখিছো আৰু sin square x to the power 5 লিখিছো এটো হ'ব আমাৰ আনসাৰ আৰু এটা কথা মই এইখিনতে কৈ থম মই যেটো সোৱা এই স্টেপটো যে মই ব্ৰেক কৰিছো চেইন ৰুলৰ এটো স্টেপ যে মই পাৰ্ট কে ব্ৰেক কৰি দেখাইছো বহুত ষ্টুডেন্টে ব্ৰেক নকৰে আৰু এটো কথা মন কৰিবা ব্ৰেক নকৰিলে ভুল নহয় যদি হেতু মানকে কাৰেক্টকে কৰিব পাৰা ঠিক আছে তবে বেটাৰ কি কৰিছো সোৱা যাৰ ডাইৰেক্ট কৰিবলৈ অসুবিধা হয় বা তোমালোকে যদি ডাইৰেক্ট কৰিব নোৱাৰা দেই তেতিয়া কি কৰিবা মোৰ নিচিনাকে মই যেনেকে তোমালোকক শিকাইছো মই খুব ইজিকে শিকাই দিছো যাতে তোমালোকে বুজিব পাৰা বা যিয়ে নিদিয়ক লাগিলে কৰিব পাৰা গতিকে মই যেনেকে শিকাইছো তোমালোকে তেনেকে কৰিলে তোমালোকক কেতিয়াও ভুল নহয় আৰু এটো কথা কও যদি তো ডাইৰেক্ট কৰিব পৰা কথাই নাই হয় তেতিয়াটো আৰু ভাল হয় তেতিয়া আমাৰ বহুতটা স্টেপ কমিও যায় ঠিক আছে গতিকে তোমালোকে যেটো সুবিধা হয় হেতুকে কৰিবা হল এতিয়া সোৱা কি কৰিলো কোৱেশ্চন নম্বৰ 6 লৈকে আমাৰ হল কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 টো তোমালোকে ঘৰত এবাৰ নিজে ট্ৰাই কৰি চাবা আৰু যদি কিবা তোমালোকে নোৱাৰা তোমালোকে তেন্তে মোক সুধিব পাৰিবা ঠিক আছে আৰু মই তেতিয়া তোমালোকক 7 আৰু 8 টো বুজাই দিম এতিয়া আহিলো সো আমাৰ কোৱেশ্চন নম্বৰ 9 লে কোৱেশ্চন নম্বৰ 9 টো সোৱা কি হ'ব আমাৰ prove the function f given by function to ditwa ase f of x equals to modulus x minus 1 where x belongs to r that means real number is not differentiable at x equal to 1 মানে x equal to 1 at function to differentiable নহয় বুলি আমাক কি কৰিব লাগে দেখাব লাগে এতিয়া সলিউশন টু সোৱা আমি ডিফাৰেন্সিয়েবল হয় না নহয় প্ৰুফ কৰিব কাৰণে লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট উলিয়াব লাগে মই লাষ্ট ক্লাস তোমালোকক ফৰ্মুলা এটা দিছিলো আৰু তেনেকুৱা এটা সাম কৰাইছিলো এক্সাম্পলৰ পৰা গতিকে আকবাৰ চাই লবা আগৰ ভিডিওটো যদি তোমালোকে পাহৰি গৈছা এতিয়া সোৱা at x equal to 1 এ লেফট হ্যান্ড লিমিট কেনেকৈ উলিয়াই ফৰ্মুলা লিখাইছিলো লিমিট x tends to limit h tends to 0 minus continuity আৰু ডিফাৰেন্সিবিলিটি অলপ বেলেগ হয় কন্টিনিউটি কৰোতে আমি কি কৰো যেতিয়া লেফট হ্যান্ড লিমিট উলিয়াও যেটো পইণ্ট দিয়া থাকে হে পইণ্টতে উলিয়াও যেনিবা ইয়াত x equal to 1 আছে নহয় মন কৰিছানে তাত কি কৰো আমি লিমিট h tends to বা x tends to 1 minus বুলি লিখো মনত পৰিছানে মানে যেটো পইণ্ট থাকে তাতে উলিয়াও কিন্তু ডিফাৰেন্সিবিলিটি কাৰণে আমাৰ x লব নালাগে কি লব লাগে h লব লাগে মন কৰিছা কি ডিফাৰেন্স আছে কন্টিনিউটি কাৰণে আমি x লৈছিলো আৰু এই পইণ্টটো লৈছিলো হয় নে এই ডিফাৰেন্সিবিলিটি কাৰণে x লব নালাগে h লব লাগিব আৰু লগতে কি হ'ব লাগিব এটো যিয়ে পইণ্ট দিয়া নাথাকক তোমাৰ সদায় লেফট হ্যান্ডৰ কাৰণে a 0 মাইনাস লিখিব লাগিব আৰু ৰাইট হ্যান্ডৰ কাৰণে কি লিখিব লাগিব 0 প্লাস লিখিব লাগিব হল আৰু ফৰ্মুলাটো আছিল f of x plus h ইয়াত x মানে কি আছে 1 আছে গতিকে 1 plus h যেটো পইণ্ট দিয়া থাকিব minus f of 1 divided by h আছিল ফৰ্মুলা কি আছিল f of x plus h minus f of x divided by h আছিল মনে পৰিছেনে এতিয়া সোৱা x ৰ জায়গাত 1 আছে গতিকে মই কি কৰিছো 1 1 পুট কৰি দিছো হল এতিয়া সোৱা আমাৰ ফাংচনটো আছে f of x মানে modulus x minus 1 আমি প্ৰথমতে কি লিখিছো এর x ৰ জায়গাত কি লিখিছো 1 plus h লিখিছো হেকাৰণে x ৰ জায়গাত মই 1 plus h কৰিছো হুহাৰে কি হৈছে যত x আছে দেখিছানে ইয়াত x আছে এই মডুলাস সাইনটো একে আছে x ৰ জায়গাত কি লিখিছো মই 1 plus h লিখিছো আৰু এই -1 টো আমাৰ সেম আছে হেকাৰণে মই f of 1 plus h ৰ জায়গাত modulus 1 plus h minus 1 minus হ'ব কি লিখিছো যে f of 1 দেখিছানে এতিয়া সোৱা f of x মানে x minus 1 তে x ৰ জায়গাত 1 বহাইছো আৰু f of 1 বহাইছো 1 বহালে কি হ'ব এই x ৰ জায়গাটো কি হ'ব 1 আহি যাব আৰু -1 টো একে থাকিব হেকাৰণে কি হৈছে 1 - 1 এই স্টেপটো ক্লিয়াৰ হৈছে নে এতিয়া তাৰ পিছত আমাৰ কি আহিব সোৱা তাৰ পিছত স্টেপটো মন কৰিছা এতিয়া সোৱা +1 -1 কটাকটি যাব মডুলাস h থাকিব -1 ৰ পৰা 1 গলে 0 থাকিব ডিভাইডেড বাই h থাকিব হল এতিয়া সোৱা আমি মডুলাস ফাংশনৰ ডেফিনেশন জানো ফার্স্ট ইয়ার পঢ়িছোৱে আৰু লাস্ট ক্লাসটো মই কৰাইছিলো এতিয়া সোৱা কি হৈছে ইয়াত h tends to 0 minus মানে কি 0 তকৈ সৰু হৈছে মই সাইডত লিখিছো আমি যিহেতু গম পাও h ৰ মান যদি 0 তকৈ সৰু হয় মডুলাস h ৰ মানটো কি দিয়ে আমাৰ -h দিয়ে গতিকে মডুলাস h ৰ জায়গাত মই -h লিখিছো -0 ক মডুলাস কৰিলে আমি 0 পাও ডিভাইডেড বাই h হ'ব মানে কি থাকিব -h -0 মানে -h বাই h h কটাকটি গল কিমান থাকিলে অকল -1 থাকিলে হল এটো হল লেফট হ্যান্ড লিমিট এতিয়া আমি উলিয়াম রাইট হ্যান্ড লিমিটলৈ যাও রাইট হ্যান্ড লিমিটটো সোৱা কি হয় ফৰ্মুলা একেবাৰে একে হয় গুটে ফৰ্মুলাটোৱে খালি কি হ'ব ইয়াত h মাইনাস নহয় h কি হ'ব 0 প্লাস হ'ব গতিকে ৰাইট হ্যান্ড লিমিটটো উলিয়াইছো লিমিট h tends to 0 প্লাস f of 1 plus h minus f of 1 divided by h এখিনলৈকে একে হয় মন কৰিছানে জাস্ট প্লাস আৰু মাইনাস টো চেঞ্জ হৈছে লিমিট h tends to 0 plus f of 1 plus h ৰ মানটো উলিয়াই থৈছিলো মই 1 plus h minus 1 আৰু minus f of 1 ৰ ভ্যালু উলিয়াই থৈছিলো 1 minus 1 divided by h হ'ব এতিয়া সোৱা লিমিট h tends to 0 plus
+1 -1 কটাকটি গল মডুলাস h থাকিলে -1 -1 0 হৈ গল ডিভাইডেড বাই কি হ'ব আমাৰ এটো h হ'ব গল গতিকে আমি কি পালো সোয়া লিমিট h টেন্ডস টু 0 প্লাস সাইডত লিখিছো সোয়া যেহেতু h টু ইয়াত শূন্যতকৈ ডাঙৰ হয় গতিকে মডুলাস h ৰ মান কি হ'ব আমাৰ h হ'ব সেইকাৰণে মডুলাস h ৰ জায়গাত মই h লিখিছো আৰু মডুলাস 0 মানে 0 হয় ডিভাইডেড বাই h পালো লিমিট h টেন্ডস টু 0 প্লাস h মাইনাস 0 মানে h ডিভাইডেড বাই h h কটাকটি গল কিমান থাকিলে 1 থাকিলে গতিকে আমি কি দেখি পালা যেহেতু since the left and right hand limits of f at x equal to 1 are not equal নহয় so কি হ'ব f is not differentiable at x equal to 1 ক্লিয়াৰ হ'লনে যদি আমাৰ ইকুৱেল হ'লহেতেন তেতিয়া আমাৰ কি হ'ল ডিফাৰেন্সিয়েবল হ'লহেতেন যেহেতু ইয়াত ইকুৱেল নাপালে গতিকে ডিফাৰেন্সিয়েবল আমাৰ নহয় এতিয়া সোৱা এই এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 এটো প্ৰায় সেমে হয় এতিয়া কোৱেশ্চন নম্বৰ 10 টো সোৱা prove that the greatest integer function defined by f of x equals to it whole greatest integer function symbol where x lies between 0 and 3 is not differentiable at x equal to 1 and at x equal to 2 কি বুলি কৈছে এই ফাংশনটো x equal to 1 আৰু x equal to 2 differentiable নহয় বুলি কৈছে greatest integer function মই তোমালোকক অলৰেডি পঢ়াইছো মই আগতে কৈছো তোমালোকক হয় যেতিয়া মই ফাৰ্স্ট ভিডিও দিছিলো কন্টিনিউটি তেতিয়া মই পঢ়াইছো greatest integer function আৰু এটো এটা খুব ইম্পৰ্টেন্ট ফাংশন হয় গতিকে আমাক লাগি থাকে এতিয়া সো ফাৰ্স্ট মই at x equal to 1 ৰ কাৰণে চাইছো at x equal to 1 কেনেকৈ কৰিছো লেফট হ্যান্ড লিমিট h টেন্ডস টু 0 মাইনাস ফৰ্মুলা গম পায় f of 1 থকা কাৰণে মই 1 plus h লিখিছো মাইনাস f of 1 ডিভাইডেড বাই কি হ'ব আমাৰ h হ'ব এতিয়া সোৱা কি পামগে তোমালোক সো এইখিনিতে মই কৈছো কেনেকৈ বল আমি ভ্যালুটো চাবা দে মই সাইডত লিখি দিছো এই বস্তু এতিয়া সোৱা f of x মানে আমাৰ মডুলাস x আছে মই লিখি লৈছো ঠিক আছে এতিয়া সো কি কৰিছো সোৱা একো কৰা নাই বিশেষ f of ফাৰ্স্ট আমাৰ কি হ'ব x ৰ জায়গাত মই 1 plus h লিখিছো 1 plus যদি h পুট কৰ x ৰ জায়গাত 1 plus h পুট কৰে ৰাইট সাইডৰ সেম থাকিব স্কয়াৰ ব্ৰেকেট দিলো জাস্ট x ৰ জায়গাত কি পুট কৰি দিম মই 1 plus h পুট কৰিলে হৈ যাব দেখিলা 1 plus h পুট কৰিলে হল সেইকাৰণে আমি কি পালকে চাবা এটো যেটো ফাংশনটো পাইছিলো আমি এটো f of 1 plus h ৰ জায়গাত কি লিখিলো মই 1 plus h minus f of 1 মানে কিনো এট x থাকিলে x হ'ব এট 1 বহাইলে এটো 1 আহি যাব 1 লিখিলো হল এতিয়া সোৱা 1 plus h মন কৰিবা দে এই বস্তুটো মন কৰিবা এটো খুব ইম্পৰ্টেন্ট বস্তু কেনেকৈ পালবে মন কৰিবা সাইডত মই আকৌ কৈ দেখাইছো এতিয়া সোৱা h টো শূন্যতকৈ সৰু মানে কেবা নেগেটিভ কোয়ান্টিটি এটা আহিব হয় নেগেটিভ কোয়ান্টিটি মানে ধৰিছো মই সাপোজ h টো যেনিবা মাইনাস 0.1 হ'ব না শূন্যতকৈ সৰু হ'ল এতিয়া সোৱা কি কৰিব 1 plus h লাগে গতিকে স্কয়াৰ ব্ৰেকেট 1 plus h হৈছে মানে 1 h জায়গাটো মাইনাস হ'ব 0.1 হয়নে আৰু 1 ৰ পৰা 0.1 বিক কৰিলে 0.9 থাকে হল আৰু মই গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন পঢ়াইছিলৱে 0.9 হলে তাৰ ভ্যালুটো কি দিয়ে আমাৰ 0 দিয়ে 0.1 0.2 0.3 0.4 0.5 0.9 লৈকে আমাৰ তাৰ ভ্যালু 0 দিব 1 পালেগে 1 হয় মনত পইচা থাকে নিশ্চয় সেইকাৰণে মই এটো লিখিলো বুজি পালানে কি কইলো সেইকাৰণে মই এই যে স্কয়াৰ ব্ৰেকেট 1 plus h লিখিছো তাৰ মানটো মই কি লিখিলো 0 লিখিলো মই কৈ দেখাইছো তোমালোকে ভাবিব পৰা কেনেকৈ পালো তেনেকৈ মই 0 পাইছো আৰু মাইনাস এ স্কয়াৰ ব্ৰেকেট 1 মানে 1 হয় ডিভাইডেড বাই h লিখিছো ঠিক আছে এখিনলৈকে আশা কৰিছো বুজি পাইছা এতিয়া সোৱা এখিনতে সেম আছে ন 0 - 1 মানে -1 বাই h হ'ব h মানটো কি হয় 0 হৈছে মই যদি মই 0 বহাই দিও সাপোজ কি হ'ব 1/0 মানে ইনফিনিটি হৈ যাব গতিকে এটো হল আমাৰ আনডিফাইন্ড মানে মই ইনফিনিটি পালো কোন ঠিক আছে এখিনলৈকে এতিয়া হলে রাইট হ্যান্ড লিমিট h টেন্ডস টু 0 plus f of 1 plus h minus f of 1 divided by h গতিকে প্ৰথম লাইনটো সেমে হয় লিমিট h টেন্ডস টু 0 plus f of 1 plus h ৰ মান হ'ব স্কয়াৰ ৰুট অফ 1 plus h minus আকৌ স্কয়াৰ ব্ৰেকেট 1 divided by h পালো এটো আমাৰ সাইডত কৈ দেখাইছো আকৌ একে হয় এটা সোৱা h ৰ ভ্যালু 0 plus মানে 0 তকৈ ডাঙৰ মানে এটা সৰু সংখ্যা ন গতিকে h ৰ মানটো মই 0.1 বুলি ধৰিছো যদি মই উলিয়াও স্কয়াৰ ব্ৰেকেট 1 plus h গতিকে 1 plus h ৰ মান 0.1 মই 0.1 বহাই দিলো তে 1 plus 0.1 মানে কিমান হ'ব 1.1 আৰু 1.1 হলে আমাৰ কি দিয়ে তাৰ ভ্যালুটো 1 দিয়ে গম পোৱা থাকে ন 1.9 লৈকে ভ্যালু মই 1 দিয়ে ন গতিকে 1.1 মানে 1 হ'ব ঠিক আছে গতিকে মই কি পালোগে যে স্কয়াৰ ব্ৰেকেট 1 plus h মানে কি পালো 1 পালো গতিকে স্কয়াৰ ব্ৰেকেট 1 plus h মানে মই 1 হৈ গল
মাইনাছ আকৌ স্কোৱাৰ ব্ৰেকেট 1 মানে 1 হৈ গ'ল ডিভাইডেড বাই h হ'ব গতিকে কি পালো চোৱা লিমিট h tends to 0 plus 1 minus 1 minus 0 divided by h আৰু 0 যদি h ডিভাইড কৰিম কি পামগে 0 পামগে তো কি দেখিলা চোৱা এতিয়া আমি কি গম পালো লেফট হ্যান্ড লিমিট উলিয়াওতে ইনফিনিটি পাইছিলো রাইট হ্যান্ড লিমিট উলিয়াওতে শূন্য পাইছিলো সমান নহয় হয়নে গতিকে কি দেখিলো চোৱা since the left hand limit and right hand limits of f at x equal to 1 are not equal so f is not differentiable at x equal to 1 ঠিক আছে গতিকে চোৱা মাই ডিয়াৰ ষ্টুডেন্ট এটা কি হল চোৱা আমাৰ এই যেটো এক্সাৰসাইজ 5.2 আসলে আমাৰ ইমানতে শেষ হল ইয়াত চোৱা যেটো মই লাষ্ট কোৱেশ্চন কৰাইছিলো কোৱেশ্চন নম্বৰ 10 তাত পাৰ্ট দুটা আছে হয় না মই অকল এটা পাৰ্ট কৰালো মই x equal to 1 টো উলিয়াই দেখালো আৰু x equal to 2 টো মই তোমালোকৰ কাৰণে এই দিছো এই তোমালোকে ঘৰ নিজে ট্ৰাই কৰি চাবা এটো সেম হয় গুটে সামতে সেম হয় জাস্ট কি কৰিব লাগে 1 ৰ জায়গাত 2 টো পুট কৰি গলে হল আৰু অলপ আমাৰ ডিফাৰেন্স আহিব তোমালোকে নিজে ঘৰত ট্ৰাই কৰিবা আৰু তোমালোকে মোক কৰি পিনি দেখুৱাবা দেই আৰু এটা কথা চোৱা মই এই এক্সাৰসাইজ 5.2 টো কৰাওতে দুটা ভিডিও লগা হৈছে যদি তোমালোকে কিবা বুজি নোপোৱা ভিডিও কেইটা বাৰে প্ৰতি চাবা মই ভিডিও দুটা দি থোৱা আছে তোমালোকৰ সেই দুইটা ভিডিও জয়েন কৰিলে এক্সাৰসাইজটো শেষ হয় না গতিকে তোমালোকে বাৰে প্ৰতি চাবা আৰু গতিকে তোমালোকক মই কি কৰিবলৈ দিলো কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 আৰু 10 ৰ যেটো লাষ্ট পাৰ্ট হেতু তোমালোকক মই নিজে ঘৰত কৰিবলৈ কৈছো তোমালোকে নিজে ট্ৰাই কৰি চাবা থ্যাংক ইউ